Hello everyone, welcome to my YouTube channel. Channel to যদি তোমালোকে সাবস্ক্রাইব কৰা নাই তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা ৰেগুলাৰ আপডেট বিলাক পাই থাকিবৰ কাৰণে। আজিৰ ভিডিঅ'টোত আমি 5 নম্বৰৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো এবাৰ পঢ়ি চাম। শ্ৰেণী পৰীক্ষা এটাত 20টা প্ৰশ্ন দিয়া হৈছে। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে -2 নম্বৰ দিয়া হৈছে। প্ৰথম প্ৰশ্নটো সুধিছে এজনে সকলো প্ৰশ্ন উত্তৰ কৰিলে কিন্তু তাইৰ 10টাহে শুদ্ধ হৈছিল। তেওঁ পোৱা মুঠ নম্বৰ কিমান হ'ব? তো এইটো কৰাৰ কাৰণে প্ৰথমে লিখিম মুঠ প্ৰশ্ন কেইটা আছে 20টা। শুদ্ধ উত্তৰৰ বাবে কিমান পাব? 5 নম্বৰ প্ৰশ্নত দিয়া মতে। আৰু ভুল উত্তৰৰ বাবে কিমান পাব? -2 নম্বৰ পাব। গতিকে এজনে কি কৰিছে? এজনে শুদ্ধ উত্তৰ কৰিলে কেইটা? 10টা প্ৰশ্ন মতে। 10টা প্ৰশ্ন শুদ্ধ কৰিলে নহলে তেওঁ কিমান নম্বৰ পাব? এটা প্ৰশ্ন শুদ্ধ কৰিলে কিমান পাব? 5। গতিকে 10টা প্ৰশ্ন শুদ্ধ কৰিলে কিমান পাব? 5 পূৰণ 10 কিমান হল? 50। আৰু ভুল উত্তৰ কৰিলে কেইটা? তেনেহলে মুঠ প্ৰশ্ন আছিল আমাৰ কেইটা? 20টা। তাৰ মাজত কেইটা শুদ্ধ কৰিছে? 10টা। আৰু ভুল কৰিছে কেইটা? 10টা। প্ৰতিটো ভুল উত্তৰৰ বাবে কিমান নম্বৰ পাব? -2 নম্বৰ পাব। তেনেহলে 10 পূৰণ -2 কিমান হল? 10ৰ 2 গুণ কিমান হ'ব? 20। আৰু লগতে প্লাস আৰু মাইনাস পূৰণ হৈ কিমান হ'ব? মাইনাস। এতিয়া কি ওলাব দিছে আমাক? তেওঁ পোৱা মুঠ নম্বৰ কিমান হ'ব? তেওঁ মুঠ কিমান নম্বৰ পাব? তেওঁ শুদ্ধ উত্তৰ কৰি কিমান পালে? 50। আৰু ভুল উত্তৰ কৰি কিমান মাইনাস হল? 20। গতিকে মুঠ কিমান পালে? 50 মাইনাস 20। তেনেহলে কিমান হ'ব? 50ৰ পৰা 20 গলে কিমান থাকিব? 30। তেওঁ কিমান পালে? তেওঁ পোৱা মুঠ নম্বৰ 30 নম্বৰ। এনেকৈ কৰিবা তোমালোকে। এতিয়া আমি 5ৰ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 5ৰ 2 নম্বৰ প্ৰশ্নটো সুধিছে অন্য এজনে 5টা শুদ্ধ কৰিলে তেওঁৰ নম্বৰ কিমান হ'ব? আগতটো যেনেদৰে কৰিলো মুঠ প্ৰশ্ন কেইটা আছিলে? 20টা। শুদ্ধ উত্তৰৰ বাবে কিমান পাব? 5 নম্বৰ। আৰু ভুল উত্তৰৰ বাবে কিমান পাব? -2 নম্বৰ। এতিয়া আমি লিখিম অন্য এজনে শুদ্ধ কৰিলে কেইটা? 5টা। গতিকে এটা প্ৰশ্ন শুদ্ধ কৰিলে কিমান পাব? 5 নম্বৰ। গতিকে 5টা প্ৰশ্ন শুদ্ধ কৰিলে কিমান পাব? 5 পূৰণ 5 কিমান হল? 5 5 গুণ 25। আৰু তেওঁ ভুল উত্তৰ কৰিলে কেইটা? মুঠ প্ৰশ্ন আছিলে আমাৰ 20টা। তাৰ মাজত 5টা শুদ্ধ কৰিছে। তেনেহলে ভুল প্ৰশ্ন কৰিছে কেইটা? 15টা। গতিকে 15টা ভুল উত্তৰৰ কাৰণে কিমান নম্বৰ মাইনাস হ'ব? তেনেহলে 15 পূৰণ -2 আহিল কিমান? -30। এতিয়া অন্যজনে পোৱা মুঠ নম্বৰ কিমান হ'ব? মুঠ নম্বৰ কিমান হ'ব আমাৰ? মুঠ নম্বৰ যদি ওলাব দিয়ে তেওঁ মুঠ নম্বৰ কিমান পাইছে? 25। আৰু মাইনাছত কিমান পাইছে? 30। তেনেহলে তেওঁ পোৱা মুঠ নম্বৰ কিমান হ'ব? -5। কেনেকৈ? তেওঁ অলৰেডি কি হল? মাইনাছত থাকিল। গতিকে অন্য এজনে পোৱা মুঠ নম্বৰ কিমান হল? -5 নম্বৰ। বা এইটো এনেকৈ ওলাব পাৰা কিমান নম্বৰ পাইছে? 25। আৰু মাইনাস গৈছে কিমান নম্বৰ? 30। গতিকে এইটো আমি প্লাস মাইনাস কৰিলে কি হ'ব? -5 নম্বৰ। তেওঁ মুঠ পোৱা নম্বৰ অন্যজনে পোৱা মুঠ নম্বৰ কিমান হল? 5।
এইটো হ'ল শুদ্ধ উত্তৰ। এতিয়া আমি 6 নম্বৰৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে, এটা পৰীক্ষাত প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে -2 নম্বৰ দিয়া হৈছিল। প্ৰথম প্ৰশ্নটো সুধিছে, সুমনে প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিছিল, তাৰে তেওঁৰ 16টা শুদ্ধ হ'ল আৰু 64 নম্বৰ পালে। এতিয়া সুধিছে আৰু 2 নম্বৰ প্ৰশ্নটো দিছে, জয়াই আটাইকেইটা প্ৰশ্ন উত্তৰ কৰিছিল, তেওঁ 6টা শুদ্ধ কৰিছিল আৰু -6 নম্বৰ পালে। এতিয়া কৈছে দুয়ো কেইটা প্ৰশ্ন উত্তৰ ভুল কৰিছিল। তো প্ৰথম প্ৰশ্নটো প্ৰথমে সমাধান কৰিম। এইটো লিখি ল'ব প্ৰথমে, শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু অশুদ্ধ উত্তৰৰ বাবে -2 নম্বৰ। তাৰপিছত সুমনে শুদ্ধ উত্তৰ কৰিলে কেইটা? 16টা। তেনেহ'লে এটা প্ৰশ্ন যদি শুদ্ধ কৰে কিমান পাব? 5 নম্বৰ। 16টা প্ৰশ্ন শুদ্ধ কৰিলে 16 পূৰণ 5। 5 16 গুণ কিমান হ'ব? 80। তেতিয়াহ'লে সুমনে টোটাল কিমান নম্বৰ পালে? শুদ্ধ উত্তৰৰ বাবে তেওঁ কিমান নম্বৰ পালে? 80। কিন্তু তাৰ পৰা আকৌ কেইটা প্ৰশ্ন ভুল কৰিছে, যাৰ কাৰণে সি 64 পালে। তেওঁতো শুদ্ধ কৰিছে 16টা প্ৰশ্ন, কিন্তু তেওঁ 64 নম্বৰটো কিয় পালে? গতিকে এতিয়া লিখিম যে তেওঁ শুদ্ধ উত্তৰ কৰি যিমান নম্বৰ পাইছে, তাৰ পৰা যিটো নম্বৰ মুঠ পাইছে সেইটো বাদ দিব লাগিব। অতএব এতিয়া লিখিম, সুমনে অশুদ্ধ উত্তৰ কৰিলে। কেইটা অশুদ্ধ উত্তৰ কৰিছে সেইটো কৰাৰ কাৰণে এইটো যিমান নম্বৰ তেওঁ শুদ্ধ উত্তৰ কৰি পাইছে, কিমান পাইছে? 80 -64 কৰিব লাগিব। এতিয়া 80ৰ পৰা যদি -64 কৰোঁ কিমান হ'ব? 80 -64। 0ৰ পৰা 4টো বাদ দিব নোৱাৰি। 1 ধাৰ লৈছোঁ 10। 10ৰ পৰা 4 গ'লে কিমান থাকিব? 6। ইয়াতে থাকিল কিমান? 7। 7ৰ পৰা 6 গ'লে 1। তেনেহ'লে ইয়াৰ উত্তৰটো আহি গ'ল আমাৰ 16। কিন্তু 16 নম্বৰ তেওঁৰ কি হ'ল? মাইনাছ হ'ল। কিন্তু এটা প্ৰশ্নৰ কাৰণে কিমান নম্বৰ মাইনাছ কৰিব লগা আছিলে? 2 নম্বৰ। গতিকে 16 সংখ্যাটোক আমি কি কৰিম? 2ৰে হৰণ কৰিম। গতিকে কিমান আহিব? 16 2 দি ভাগ কৰিলে 2 1 গুণ 2, 2 8 গুণ 16। তেনেহ'লে কিমান হ'ল? 8টা। গতিকে সুমনে কেইটা প্ৰশ্ন অশুদ্ধ কৰিছিল? 8টা প্ৰশ্ন অশুদ্ধ কৰিছিল। এইটো হ'ল আমাৰ উত্তৰ। এতিয়া আমি 6 নম্বৰৰ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 2 নম্বৰ প্ৰশ্নত কৈছে, জয়াই শুদ্ধ উত্তৰ কৰিলে 6টা। 6টা প্ৰশ্ন শুদ্ধ কৰিলে, তেনেহ'লে এটা প্ৰশ্ন শুদ্ধ কৰাৰ বাবে 5 নম্বৰ পালে। 6 পূৰণ 5 হ'ব। মুঠ তেওঁ শুদ্ধ উত্তৰ কৰি কিমান পাব? 30 নম্বৰ পাব। আৰু এটা দিয়া আছে কি, জয়াই মুঠ নম্বৰ পালে -6। তেনেহ'লে শুদ্ধ উত্তৰ কৰি 30 নম্বৰ পোৱাৰ পিছতো -6 কিয় পালে? এইটো ওলাবৰ কাৰণে আমি কি কৰিম? জয়াই অশুদ্ধ উত্তৰ কৰিলে কিমান? 30 -6 কৰিলোঁ। তাৰপিছত 30টো থাকিল, মাইনাছ আৰু মাইনাছ পূৰণ হৈ কি হৈ গ'ল? প্লাছ হৈ গ'ল। গতিকে টোটাল কিমান আহিল? 36। 36। এতিয়া আমি জানো প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে যিহেতু 2 নম্বৰ দিয়া আছিল, গতিকে 36 সংখ্যাটোক যদি আমি 2ৰে হৰণ কৰোঁ, তেনেহ'লে কিমান পাই যাম? 18টা। গতিকে জয়াই অশুদ্ধ উত্তৰ কৰিলে কেইটা? 18টা। এইটো হ'ল শুদ্ধ উত্তৰ। এতিয়া আমি 7 নম্বৰৰ প্ৰশ্নটো সমাধান কৰিম। 7 নম্বৰ প্ৰশ্নটো আছে, কোনো এটা ৰবৰৰ কোম্পানীয়ে বিক্ৰী কৰা প্ৰতিটো বেগ ৰবৰত 15 টকাকৈ লাভ কৰে। প্ৰতিটো বেগ বেয়া হৈ যোৱা ৰবৰত 8 টকাকৈ লোকচান কৰে। তেনেহ'লে 1 নম্বৰ প্ৰশ্নত সুধিছে, কোম্পানীটোৱে এমাহত 1500 বেগ ভাল ৰবৰৰ আৰু 500 বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে ইয়াত লাভ বা লোকচান
কিমান হ'ব তাৰ কাৰণে প্ৰথমে কি কৰিব লাগিব যে এটো লিখি লৈছো মই প্ৰথমে প্ৰশ্নত দিয়া মতে প্ৰতি বেগ ভাল ৰবৰ বিক্ৰী কৰিলে লাভ কৰে 15 টকা প্ৰতি বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে লোকসান হয় 8 টকা তাৰ পিছত 1 নম্বৰ প্ৰশ্নটো সমাধান কৰো যে কোম্পানীটো এমাহত ভাল ৰবৰ বিক্ৰী কৰে কিমানটা 1500 টা এটা বেগ ভাল বেগ ৰবৰৰ বেগ বিক্ৰী কৰাৰ কাৰণে লাভ হয় কিমান 15 টকা গতিকে 1500 পূৰণ 15 কৰিছো গতিকে মই অলৰেডি পূৰণ কৰি ৰাখিছো ইয়াৰ উত্তৰটো কিমান হ'ব 22,500 টকা লাভ হল কিন্তু সেই মাহতে আকৌ কি হল কোম্পানীটো এমাহত বেয়া ৰবৰৰ বেগ বিক্ৰী কৰে কিমানটা 500 টা গতিকে এটা বেগ বেয়া হলে তাত লোকসান হয় কিমান টকা 8 টকা গতিকে এটো যদি পূৰণ কৰো কিমান হ'ব 8 শূন্য গুণ 0 8 শূন্য গুণ 0 আৰু 8 5 গুণ 40 তাৰ মানে 4000 টকা কি হল লোকসান হল হেতু মাহতে এতিয়া আমি কি উলাম আমাক উলাব দিছে কি যে কোম্পানীটোৰ মুঠ লাভ হল মুঠ লাভ কিমান হ'ব মুঠ যিখিনি লাভ হৈছে আৰু তাৰ পৰা মুঠ যিখিনি লোকসান হৈছে হেতু বাদ দিলে মুঠ লাভটো ওলাই যাব আমাৰ 22,500 মাইনাস 4,000 কৰিলে কিমান হ'ব এটো মাইনাস কৰিম এতিয়া 22,500 মাইনাস 4,000 মাইনাস কৰিলে কিমান হ'ব 0 ৰ পৰা 0 গলে 0 0 ৰ পৰা 0 গলে 0 5 ৰ পৰা 0 গলে 5 আৰু 2 ৰ পৰা 4 ক বাদ দিব নোৱাৰি 1 ধাৰত লৈছো 12 হল 12 ৰ পৰা 8 গলে 12 ৰ পৰা যদি 4 বাদ দিও কিমান হ'ব 8 আৰু ইয়াত বাকি থাকিল কিমান 1 গতিকে মুঠ লাভ হ'ব 17,500 টকা এটো হল কোম্পানীটোৰ মুঠ লাভ আৰু মুঠ লোকসান কিমান হ'ব হেতু যেটো ওলাইছে হেতুই হ'ব 4,000 টকা মুঠ লোকসান হ'ব ভিডিওটো ভাল লাগিলে তোমালোকে চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু ভিডিওটো লাইক কৰিবা এতিয়া আমি 7 নম্বৰৰ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম যদি 750 বেগ বেয়া ৰবৰৰ বিক্ৰী কৰা হয় তেন্তে কোনো লাভ বা লোকসান নহবলৈ মুঠ কিমান বেগ ভাল ৰবৰৰ বিক্ৰী কৰিব লাগিব তাৰমানে কোম্পানীটোৱে কি কৰিছে 750 টা বেয়া বেগ বিক্ৰী কৰিছে এতিয়া কৈছে যে কোনো লাভ লোকসান নোহোৱাকৈ মুঠ কিমানটা ভাল ৰবৰৰ বেগ বিক্ৰী কৰিব লাগিব তাৰ কাৰণে কি কৰিম প্ৰথমে লিখিছো আমি যে 750 টা বেয়া ৰবৰৰ বেগ বিক্ৰী কৰিলে লোকসান কিমান হ'ব হেতু আগতে উলাই লব লাগিব তো এটা বেয়া বেগ বিক্ৰী কৰিলে লোকসান হয় কিমান 8 টকা তেনেহলে 750 টা বেয়া বেগ বিক্ৰী কৰিলে লোকসান হ'ব টোটাল 6000 টকা এটো আমি অলৰেডি পূৰণ কৰি ৰাখিছো ইমান টকা কি হ'ব লোকসান হ'ব এতিয়া কোনো লাভ বা লোকসান নহবলৈ মুঠ ভাল ৰবৰৰ বেগ বিক্ৰী কৰিব লাগিব কিমানটা হেতু লাভৰ কাৰণে কি কৰিম 6000 টকা 15 দি হৰণ কৰিম কিয় এটা ভাল বেগ বিক্ৰী কৰিলে কিমান টকা লাভ হলে হেতেন 15 টকা সেই কাৰণে 6000 ক যদি 15 দি হৰণ কৰো তেনেহলে কিমান হ'ব 15 60 ৰ মাজত কিমান বাৰ যাব 4 বাৰ যাব আৰু বাকি থাকিল কি দুটা শূন্য কি হল কোনো লাভ বা লোকসান নহবলৈ কোম্পানীটোৱে যদি 400 টা ভাল বেগ বিক্ৰী কৰে তেতিয়া হলেহে লাভ লোকসান একো নহব যিখিনি লোকসান হৈছে সেইখিনি আকৌ লাভ কৰিব লাগিব তেতিয়া হলেহে লাভ লোকসানটো একো নহব